মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত ক্লাছ 6ৰ অসমীয়াৰ পাঠ নম্বৰ 1 সবাতোকৈ আপোন এই পাঠটিৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছিলে উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰত দিছিল কবিতাটো শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়া। মই কবিতাটো আগতে তোমালোক পঢ়ি শুনাইছিলোঁ, সেই ভিডিঅ'টো তোমালোকে চাবা। 2 নম্বৰত কবিতাটো আবৃত্তি কৰিব দিছে। 3 নম্বৰত দিছিলে কোৱা আৰু লিখা। পাঠটিৰ পৰা কেইটামান আমাক প্ৰশ্ন দিছে, 5টা প্ৰশ্ন। এই প্ৰশ্নকেইটাৰ উত্তৰ প্ৰথমতে ক'বলৈ দিছে আৰু তাৰ পিছত তোমালোকক লিখিবলৈ কৈছে। ক নম্বৰ প্ৰশ্নটো দিছিল কবিয়ে কাক কাক সবাতোকৈ আপোন বুলি কৈছে। কবিয়ে কাক কাক সবাতোকৈ আপোন বুলি কৈছে সুধিছে। ইয়াৰ উত্তৰ তোমালোকে এনেদৰে লিখিবা। কবিয়ে নিজৰ আইক, নিজৰ দেশখনক আৰু মাতৃভাষাক সবাতোকৈ আপোন বুলি কৈছে। খ নম্বৰ প্ৰশ্নটো আছিল কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কাৰ কথা কৈছে। উত্তৰটো এনেদৰে লিখিবা। কবিয়ে প্ৰাণৰ চিনাকি বুলি নগৰ, গাঁও, জান-জুৰিৰ কথা কৈছে। গ নম্বৰ প্ৰশ্নটো আছিলে কবিতাটোত অন্তৰৰ ভাৱ কিহেৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে। উত্তৰটো এনেদৰে লিখিবা যে কবিতাটোত অন্তৰৰ ভাৱ নিজৰ মাতৃভাষাৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে। ঘ নম্বৰ প্ৰশ্ন কবিয়ে জগতখন কাৰ কাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে। এনেদৰে লিখিবা যে কবিয়ে নিজৰ আই, নিজৰ দেশখন আৰু মাতৃভাষাৰ যোগেদি জগতখন চিনি পাবলৈ আশা কৰিছে। 9 নম্বৰ প্ৰশ্ন সুবিশাল পৃথিৱীত কাৰ সতে কেনেকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে। উত্তৰটো হ'ব সুবিশাল পৃথিৱীখনত কবিয়ে একতাৰ দোলেৰে সকলোৰে লগত হাতে হাতে ধৰাধৰিকৈ খোজ দিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। 5 নম্বৰত দিছে পাঠৰ পৰা অন্তধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা। এটা উদাহৰণ আমাক দিছে আই চিনাই, আই চিনাই, এনেকুৱা ধৰণৰ অন্তধ্বনি মিল থকা শব্দবোৰ আমাক মিলাই লিখিব দিছে। এতিয়া চোৱাচোন, আমাক প্ৰথমটো কৰিয়ে দিছে, আইটো কি আছে চিনাই। ঠিক তেনেদৰে বাকীকেইটা আমাক কৰিব দিছে। এতিয়া নেক্সটটো চোৱা কি দিছে চহকী, চহকী শেষত কি আছে ক আছে, ইয়াৰে শেষত কি আছে চিনাকি। গতিকে চোৱাচোন অন্তধ্বনি মিল আছে চহকী চিনাকি, চহকী চিনাকি। সুৰীয়াটো হ'ব ঠিক তেনেদৰে কুমলীয়া, সুৰীয়া কুমলীয়া, সুৰীয়া কুমলীয়া। জগত লগত, চোৱাচোন অন্তধ্বনি মিল আছে জগত লগত, সুখ দুখ। ঠিক আছে, এনেধৰণে তোমালোকে এইখিনি চিন দি ল'বা। 6 নম্বৰত দিছিল নিৰ্দিষ্টতাবাচক প্ৰত্যয় তো, তি, জন, জনি, খন, শনি আদি ব্যৱহাৰ কৰি তলৰ শব্দবিলাক নতুনকৈ লিখা। যেনে এইখন ধুনীয়া ধৰণী, ইয়াতে ইয়াৰ লগত কি লগ লাগি আছে খন, এই খন। ঠিক তেনেদৰে তিৰোতাৰ লগত কি হ'ব সুধিছে, তিৰোতাৰ লগত তিৰোতা তো হ'ব, তি হ'ব, জন হ'ব নে জনি হ'ব। আমি জানো তিৰোতা কি হ'ব জনি। ঠিক তেনেদৰে ছাতি কি হ'ব ছাতি তো। এনেকুৱা ধৰণে আমাক এইখিনি লিখিব দিছে, তোমালোকে লিখিবা এনেদৰে। 6 নম্বৰৰ উত্তৰটো এনেধৰণে লিখিবা। ইয়াতে তিৰোতাৰ লগত কি প্ৰত্যয় লগ হ'ব জনি হ'ব, তিৰোতা যোগ জনি, তিৰোতা জনি হ'ব। ঠিক তেনেদৰে ছাতি যোগ তো, ছাতিটো হ'ব। কেঁচুৱাৰ লগত তত হস্ৰই কাৰ যোগ হ'ব কেঁচুৱাতি হ'ব। ঘৰৰ লগত তো যোগ হ'ব ঘৰটো। কিতাপৰ লগত খন প্ৰত্যয় যোগ হ'ব কিতাপখন। ছোৱালীৰ লগত জনি লগ লাগিব ছোৱালীজনী। ফুলনিৰ লগত খন লগ লাগিব ফুলনিখন। আৰু নৈৰ লগত খনি হ'ব নৈখনি। আৰু পৰ্বতৰ লগত খন হ'ব পৰ্বতখন। বাক্য ৰচনা কৰাৰ প্ৰথমটো তোমালোকে এনেধৰণে লিখিব পৰা। ইয়াত দিছিলে শুৱনি, পথাৰখন ধানেৰে শুৱনি হৈ পৰিছে। তাৰপিছত সুৰীয়া দিছিলে, সুৰীয়াটো এনেদৰে লিখিবা আমাৰ মাতৃভাষা অসমীয়া সুৰীয়া নহ'লেও আমাৰ বাবে সদায় আপোন। ধুনীয়াটোৰে এনেদৰে লিখিবা ছোৱালীজনী দেখিবলৈ বৰ ধুনীয়া। চহকী শব্দটোৰে লিখিবা এনেদৰে বিক্ৰম চহকী ঘৰৰ ল'ৰা। কুমলীয়া শব্দটোৰে লিখিবা ৰহিমে নিজৰ মনৰ ভাৱ ঋষভৰ আগত কুমলীয়াভাৱে প্ৰকাশ কৰিলে। সুবিশাল শব্দটোৰে লিখিবা সুবিশাল পৃথিৱীত হাতে হাতে ধৰাধৰিকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা প্ৰকাশ কৰিছে। 8 নম্বৰত দিছে কবিতাটিৰ পৰা জুৰীয়া শব্দবোৰ বিচাৰি লিখা। কবিতাত যিবিলাক জুৰীয়া শব্দ আছে যেনে জান জুৰি, এইটো এটা জুৰীয়া শব্দ।
এনেকুৱা ধৰণৰ জুৰীয়া শব্দবোৰ আমাক লিখিব কৈছে নম্বৰ প্ৰশ্নটোৰ উত্তৰ এনে ধৰণে লিখিবা জুৰীয়া শব্দ সুখ দুখ গছ লতা আৰু নগৰ গাঁও 9 নম্বৰত দিছে তলত দিয়া শব্দবোৰ নয়াৰ্থক ৰূপবোৰ লিখা যেনে হবৰ নয়াৰ্থক ৰূপ কি হ'ব নহব হ'ব নহব নয়াৰ্থক ৰূপ মানে নোহোৱা অৰ্থ বুজোৱা থৌ নধৌ শুনা হ'ব নুশুনা কৰো হ'ব নকৰো ঠিক তেনেদৰে খেলতো লিখিব লাগিব নেখেলো যাম নাযাম দিম নিদিম লিখু হ'ব নিলিখু এনে ধৰণে লিখিবা 10 নম্বৰত দিছিল কবিতাত থকা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি উলিয়াই লিখা কবিতাত আমি বহুকেইটা বিশেষ্য পদ পাইছিলো আৰু বিশেষণ পদ পাইছিলো ইয়াৰ মই ভিডিও আপলোড কৰিছিলো যে বিশেষ্য পদ কাকবোলে বিশেষণ পদ কাকবোলে গোটেইখিনি মই তোমালোক কনসেপ্ট ক্লিয়াৰ কৰি দিছিলো সেই ভিডিওসমূহ যিসকল ছাত্ৰ-ছাত্ৰী এতিয়ালৈকে চোৱা নাই তোমালোকে চাই লবা তেতিয়া সেই বিশেষ্য বিশেষণ পদবোৰ কিহৰ কাৰণে হল পাঠৰ পৰা কেনেদৰে বা কবিতাৰ পৰা কেনেদৰে বিচাৰি উলিয়ালো তোমালোকে বুজি পাবা যদি ভিডিওটোৰ লিংক বিচাৰি নোপোৱা কমেন্ট সেকশনত জনাবা মই তোমালোক লিংকটো দি দিম এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এনে ধৰণে লিখিবা নম্বৰৰ প্ৰথমতে তোমালোকে বিশেষ্য পদ লিখিবা ইয়াতে গছ লতা গাঁও নগৰ ভাষা স্নেহ জগত পৃথিৱী আৰু শান্তি এইকেইটা হ'ব বিশেষ্য পদ বিশেষণ পদ লিখিবা ধুনীয়া চহকী শুৱনি সুৰীয়া আৰু সুবিশাল 11 নম্বৰ দিছিল উপযুক্ত শব্দৰে খালি ঠাই পূৰ কৰা ইয়াত আমাক খালি ঠাই পূৰ কৰিব দিছে ক নম্বৰ দিছিল মই মোৰ আইক ডেছ পাওঁ মোৰ আইক কি পাওঁ ভাল পাওঁ গতে ভাল হ'ব ভত আকাৰ ল ভাল খ নম্বৰ দিছে মই মোৰ মাতৃভাষাক ডেছ কৰো ইয়াত হ'ব মই মোৰ মাতৃভাষাক শ্ৰদ্ধা কৰো গ নম্বৰ দিছে আমি আমাৰ স্বদেশক লৈ ডেছ বোধ কৰো ইয়াতে হ'ব আমি আমাৰ স্বদেশক লৈ গৌৰৱ বোধ কৰো এনে ধৰণে লিখিবা এতিয়া নেক্সট 12 নম্বৰ কোৱেশ্চনটো চাওয়া হাচোন ইয়াতে কি দিছে কোৱেশ্চনটো আছিলে তলৰ স্তবকসমূহ দলীয়ভাৱে পঢ়া আৰু কোনটো স্তবক কাৰ উদ্দেশ্যে ৰচিত হৈছে কোৱা ইয়াত কেইটামান স্তবক দিছে ইয়াত দলীয়ভাৱে অৰ্থাৎ 2-3 জন বা 4-5 জন মান লগ হৈ তোমালোক পঢ়িব দিছে আৰু কোনটো স্তবক কাৰ উদ্দেশ্যে ৰচিত হৈছে তোমালোক ক'ব দিছে ক নম্বৰ দিছিল মেলিলো প্ৰথম চকু তোমাৰ গোলাতে আই জনমৰ আদিম পুৱাত এই স্তবকটো কাৰ উদ্দেশ্যে ৰচিত হৈছে আমাক কবলৈ কৈছে ইয়াৰ উত্তৰটো তোমালোকে এনে ধৰণে লিখি লবা নম্বৰ যেটো স্তবক আছিল এই স্তবকটোত দেশমাতৃৰ বিষয়ে লিখা হৈছে খ নম্বৰ দিছিল কোনে মোক তুলি তালি কৰিলে ডাঙৰ মৌখনা মিঠা মাতে পাহৰি ভাগৰ এই যেটো স্তবক আছিল এই স্তবকটোত জননীৰ বিষয়ে লিখা হৈছে গ নম্বৰ দিছিলে চিৰ চেনেহী মোৰ ভাষা জননী ইয়াতেও এই স্তবকটোত মাতৃভাষাৰ বিষয়ে লিখা হৈছে নম্বৰ দিছিল অসমৰ যিকোনো তিনিগৰাকী শিশু সাহিত্যিকৰ নাম লিখা অসমৰ যিকোনো তিনিগৰাকী শিশু সাহিত্যিকৰ নাম মই লিখি দিছো ইয়াতে ক নম্বৰত লিখিলো নৱকান্ত বৰুৱা খ নম্বৰত মিত্ৰদেৱ মহন্ত আৰু গ নম্বৰত অতুল চন্দ্ৰ হাজৰিকা এনেকুৱা ধৰণৰ বহু কেইজন আৰু শিশু সাহিত্যিক আছে তেওঁলোকৰ নামও তোমালোকে লিখিব পাৰিবা কেৱল যে এই তিনিজনৰ নামে লিখিব লাগিব তেনেকুৱা নহয় ঠিক আছে এটা নেক্সট চোৱা 14 নম্বৰ কি দিছে তোমাৰ জন্মভূমিৰ বিষয়ে 10টা বাক্য লিখা ইয়াৰ উত্তৰটো তোমালোকে এনে ধৰণে লিখি লবা 1 নম্বৰ মোৰ জন্মভূমি অসম 2 নম্বৰ মোৰ জন্মভূমি অসম অতিকৈ আপোন 3 নম্বৰ অসম ভাৰতৰ একেবাৰে পূব প্ৰান্তত অৱস্থিত 4 নম্বৰ অসম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ 5 নম্বৰ মোৰ জন্মভূমি অসম বহুতো জাতি জনগোষ্ঠীৰ মিলনভূমি 6 নম্বৰ বাক্য অসমৰ মাজেৰে মহাবাহু ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে 7 নম্বৰ বাক্য অসমৰ চাহ পৃথিৱী বিখ্যাত 8 নম্বৰ বাক্য অসমৰ মাটি খাৰুৱা 9 নম্বৰ বাক্য অসম উত্তৰ পূব ভাৰতৰ এখন সুন্দৰ ৰাজ্য যি ব্ৰহ্মপুত্ৰ নদীৰ কাষেৰে বিস্তৃত হৈ আছে শেষৰ বাক্যটো এনেদৰে লিখিবা যে বৈচিত্ৰতাৰ মাজত ঐক্যৰ এক উৎকৃষ্ট নিদৰ্শন 9 নম্বৰ দিছিল তোমাৰ জন্মদাত্ৰী মাতৃৰ বিষয়ে এটি কবিতা ৰচনা কৰা এটি তোমালোকে নিজে চেষ্টা কৰিবা যদি 15 নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ কৰিবলৈ নোৱাৰা কমেন্ট সেকশনত তোমালোকে জনাবা 16 নম্বৰ দিছিল হাতৰ ভাঙিবলৈ ইয়াতে আমাক উত্তৰ কেইটা তলত দিয়া আছে ঠিক আছে ইয়াৰ পৰা বাছি উলিয়া আমাক ওপৰৰ এই হাতৰ কেইটা কোনটো শুদ্ধ কোড হ'ব লিখিব দিছে যেনে চোৱা নাকত বহি কাণত ধৰে এনে কি বস্তু ভাল পাই নৰে নাকত বহি কাণত ধৰে
আমি তোমালোকে নিশ্চয় চশমা পিন্ধি পাইছাই নিশ্চয় চশমা কি হয় নাকত এনেকুৱা ধৰণে বহি লয় বুলি কৈছে নাকত বহি কাণত ধৰে এনে কি বস্তু ভাল পাই নৰে গতিকে এইটো হ'ব চশমা এনেকুৱা ধৰণে তোমালোকে এইখিনি লিখি ল'বা ইয়াৰ ক নম্বৰটোৰ উত্তৰ হ'ব চশমা খ নম্বৰটো দিছিল ক আইটি তপৰাই কাঢ়ি নিলে বাঢ়ি যায় এইটো হ'ব খুটা নেক্সট ডি মৰিল কোন ডি মৰিল হ'ব এইটো দধিচি হ'ব নেক্সট নি মৰিল কোন নি মৰিল হ'ব ৰাৱণ কাৰণ ৰাৱণে কি কৰিছিল সীতাক নিহে ৰামৰ হাতত মৃত্যু হৈছিল গতিকে নি মৰিল হৈছে ৰাৱণ নিদি মৰিল কোন নিদি মৰিলে দুৰ্যোধন হ'ব নকৈ মৰিল কোন নকৈ মৰিল হ'ব জয়মতীয়ে স্বামী গদাপাণিৰ কথা নকৈ মৃত্যুমুখত পৰিছিলে ভিডিঅ'টো চাই যদিহে ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা 2 নম্বৰ পাঠৰ যদি উত্তৰখিনি কৰি দিব লাগে কমেন্ট সেকশ্যনত জনাবা মই চেষ্টা কৰিম উত্তৰখিনি তোমালোকক কৰি দিব